চহৰখন গ্ৰীণ আৰু গ্ৰীণ সেউজীয়া আৰু পৰিষ্কাৰ কৰি ৰখাৰ নিমিত্তে স্বচ্ছতা অভিযান কৰোঁ। আজিও আমাৰ সমজিলা আয়ুক্ত দেৱাশিষ গোস্বামী ডাঙৰীয়া, আমাৰ SDPO ডেকা ডাঙৰীয়া, পৌৰসভাৰ পৌৰসভাপতি লগৰ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ বিষয়া কৰ্মচাৰী সন্মানৰ ৰাইজৰ সহযোগত আমি স্বচ্ছতা অভিযান ইয়াত ৰাখিছোঁ। আশা কৰিছোঁ আমি আমাৰ চহৰখন সুন্দৰ আৰু পৰিপাটি কৰি ৰাখিবলৈ সক্ষম। আমি এৱাৰনেছটো জনতাৰ মাজত লৈ যাব লাগে। স্বচ্ছতা হ'ল ঈশ্বৰ কৰণতা নিশ্চিতভাৱে আমি ৰঙিয়া চহৰখনে অসম চৰকাৰৰ স্বচ্ছতা অভিযান, ভাৰত চৰকাৰৰ স্বচ্ছতা অভিযান পুৰস্কাৰো পাবলৈ সক্ষম হৈছে। আশা কৰোঁ জনতাই এই কথা অনুধাৱন কৰি নিজৰ চহৰ বুলি ভাবি পৰিষ্কাৰ। আমি আজি এটা বিশেষ কাৰ্যসূচী হিচাপে আমাৰ মাননীয় বিধায়ক মহোদয়ৰ নেতৃত্বত আৰু মিউনিচিপাল বোৰ্ড আৰু সমজিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত আমি এটা আজি ড্ৰাইভ এটা ষ্টাৰ্ট কৰিছোঁ। কিন্তু এই ড্ৰাইভটো এদিনীয়া হ'ব নালাগে, এই ড্ৰাইভটো কণ্টিনিউৱাছ হ'ব লাগে। আৰু ইয়াৰ দ্বাৰা আমি আমাৰ যি ৰঙিয়া চহৰৰ যিখিনি ব্যৱসায়িক প্ৰতিষ্ঠান, সেই ব্যৱসায়িক প্ৰতিষ্ঠানক মই আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে যাতে তেওঁলোকৰ দোকানৰ সন্মুখত ডাষ্টবিন ৰাখে প্ৰপাৰলি এজ পাৰ গাইডলাইনছ অফ SBM। আৰু মিউনিচিপাল বোৰ্ডে যিহেতু তেওঁলোকৰ ফালৰ পৰা জাবৰ উঠাবৰ কাৰণে গাড়ী প্ৰভাইড কৰি আছে, গতিকে এটা টাইম ইতিমধ্যে মই আমাৰ পৌৰপতি মহোদয়ৰ লগত কথা পাতিছোঁ যে এটা টাইম এটা ফিক্স কৰিব লাগে যে আমাৰ টাউনৰ মাজেদি যিখিনি গাড়ী জাবৰ উঠাবলৈ আহিব সেই গাড়ীখিনি কোনটো সময়ত আহিব, চ' ডেট আমাৰ যিখিনি ব্যৱসায়িক প্ৰতিষ্ঠান থাকে তেওঁলোকে ৰেডি হৈ থাকিব পাৰে যে গাড়ীখন আহিব, আমি সেই গাড়ীত আমাৰ জাবৰখিনি আমি তাত পেলাব পাৰিম। গতিকে এনেকুৱা ধৰণৰ এটা প্ৰচেছ যদি তেওঁলোকে কৰে, হয়তো আৰু আমি যিমান বহুতখিনি চাফা হৈছে আমাৰ ৰঙিয়া চহৰখন, তাতকৈ হয়তো আৰু অধিক আমাৰ ৰঙিয়া চহৰখন আমাৰ চাফা হ'ব আৰু আমি ৰঙিয়াখনক এখন সুন্দৰ গ্ৰীণ ৰঙিয়া হিচাপে আমি গঢ়ি তুলিব পাৰিম।